নমস্কাৰ যিসকল ছাত্ৰ পলিটেকনিক ইতিমধ্যে অনলাইন এপ্লাই কৰিছে বহুতৰে কিছুমান অসুবিধাৰ সন্মুখীন হৈ আছে যে ইনকাম সার্টিফিকেট লৈ যেহেতু ইনকাম সার্টিফিকেটটো সকলোৰে আপলোড কৰিব দিছে তো এইটো লৈ বহুতৰ সমস্যা হৈ গৈছে কাৰণ বহুতে উলিয়াইছে যদিও ম্যাক্সিমামে এইটো উলিওৱা নাই বা এই ইনকাম সার্টিফিকেটটো বনোৱা নাই তো ইয়াৰ বাবে এইটো কেনেকৈ কি কৰিব লাগিব কি এনেক্সাৰ ফৰ্ম আছে আৰু যদি আপোনালোকে ইনকাম সার্টিফিকেটটো বাহিৰ কৰিব লাগে অৰ্থাৎ উলিয়াব লাগে বনাব লাগে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এই বিষয়ে আপোনালোকে জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সকলো সম্পূৰ্ণকৈ চাব সকলোখিনি আপোনালোকে বুজি পাব তো আপোনালোকে ইয়াতে যদি এপ্লাই যেতিয়া কৰিব তেতিয়া আপোনালোকে চাব যে ইয়াতে চাব যে লিখা আছে যে ইনকাম সার্টিফিকেট সো লাষ্টৰ চাওক ইনকাম সার্টিফিকেট এইটো চাওক এইটো কিন্তু আপলোড কৰিব দিছে তো আপোনালোকে এইটো আপলোড কৰিব লাগিব কাৰণ বহুতৰতো এইটো নাই বহুতে বনাইছে যদিও ম্যাক্সিমাম এইটো বনোৱা নাই ইয়াৰ বাবে কি এনেক্সাৰটো ফিল আপ কৰিব লাগিব সো ইনকাম সার্টিফিকেটৰ বাবে আপোনালোকে এই ডিক্লাৰেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াতে দি আছে ডিক্লাৰেশ্যন ইয়াতে লিখা আছে for the candidate unable to submit the income certificate at the time for choice filling of polytechnic admission 2025 অর্থাৎ polytechnic admission যেতিয়া ছাত্ৰীসকলে অনলাইন কৰিব যেতিয়া তেওঁলোকে চয়েস ফিলিং কৰিব কলেজ ব্ৰাঞ্চবোৰ দিব তেতিয়া তেওঁলোকে ইনকাম সার্টিফিকেটটো লাগিব আৰু ইনকাম সার্টিফিকেট যদি সেই সময়ত অৰ্থাৎ যেতিয়া তেওঁলোকে অনলাইন কৰিব সেই সময়ত যদি ইনকাম সার্টিফিকেট নাথাকে তেনেহ'লে তেওঁলোকে এই এনেক্সাৰ ফৰ্মটো ফিল আপ কৰিব লাগিব তো এই এনেক্সাৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটো আপোনালোকে এবাৰ ইয়াতে চাই ল'ব পাৰিব যে প্ৰথমতে দিয়া আছে যে আই শ্ৰীমতী আপোনাৰ নিজৰ নামটো লাগিব ইয়াতে লিখিব লাগিব আপোনালোকে আগতে প্ৰিন্ট আউট কৰি ল'ব তাৰপিছত আপুনি ইয়াতে লিখিব ইয়াতে সন ডটাৰ অফ আপোনালোকে সন ডটাৰ অফৰ নাম লিখিব অৰ্থাৎ দেউতাকৰ নামটো আপোনালোকে লিখিব লাগিব ইয়াৰ পিছত ভিলেজ টাউন যদি হয় যেটো হয় আপুনি সেইটো লিখিব মৌজা লিখিব পোষ্ট অফিচ লিখিব ইয়াৰ পিছত লিখা আছে পুলিচ ষ্টেচন লিখিব লাগিব ডিস্ট্ৰিক্ট নেমটো ইয়াতে লিখিব লাগিব তো এইখিনি লিখাৰ পিছতে আপোনালোকে তলফালে যাব তলফালে যদি হে তলফালে আপোনালোকে ইয়াতে ডেটটো দেখিবলৈ পাব ইয়াতে সিগনেচাৰ ইয়াতে ফুল নেমটো লিখিব লাগিব ক্যান্ডিডেটৰ এইখিনি লিখাৰ পিছত তলত আৰু এটা আছে যে পেৰেণ্টছৰ দিছে যে নেম অফ দা পেৰেণ্টছ আৰু পেৰেণ্টছ ইয়াতে কি কৰিব সিগনেচাৰ কৰিব আৰু এই ফৰ্মটো কত ফৰ্মটো লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি ল'ব পাৰিব অন্যথা মই অলৰেডি গ্ৰুপত এটো সেন্ড কৰি দিছো আপোনালোকে যদি গ্ৰুপত জয়েন হোৱা নাই তেনেহলে ভিডিঅ ডেসক্ৰিপচনত লিংক আছে হোৱাটসঅ্যাপ গ্ৰুপ লিংক আছে তাতে আপোনালোকে জয়েন হলে আপোনালোকে এই যে ডিক্লাৰেশ্যন ফৰ্ম বিলাক এনেক্সাৰ ফৰ্ম বিলাক আছে এই ফৰ্ম বিলাক তাৰ পৰা আপোনালোকে লৈ পিনে আপোনাৰ যেটো প্ৰয়োজন হেতু আপুনি লৈ পিনে ডাউনলোড কৰি আপুনি প্ৰিন্ট আউট কৰি আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব কোনো অসুবিধা নহয় তো এইখিনি আছিল বহুতে এটো জানিব বিচাৰিছে যে ইনকাম সার্টিফিকেট নাই এটো কেনেকৈ উলিয়াম লগত আপোনালোকে এটো কথা জানিব বিচাৰিছো যে যিসকল ইনকাম সার্টিফিকেট নাই এই ফৰ্মটো ফিল আপ কৰিছে বা এপ্লাই কৰা নাই যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে অনলাইনত যে কেনেকৈ আমি এটো এপ্লাই কৰিম আৰু এটো এপ্লাই কৰাৰ বাবে আইডি পাছৱৰ্ড লাগে আইডি পাছৱৰ্ড সকলোৰে নাই কাৰণ যিসকলে দোকানত কাম কৰে হেৰি অনলাইন কাম কৰে তেওঁলোকৰ লগতে আছে তো আপোনালোকে যদি অনলাইনত এটো কৰিব বিচাৰে যে আবেদন কৰিব বিচাৰে তো ইয়াৰ কাৰণে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আপোনালোকৰ ডকুমেন্ট সেন্ড কৰিলে এটো ইনকাম সার্টিফিকেটটো এপ্লাই কৰি দিয়া হ'ব তো আপোনালোকে যদি যোগাযোগ কৰে তেনেহলে প্ৰয়োজন বুলি মানে আপোনালোকে অনুভৱ কৰে যে লাগিব এপ্লাই কৰিম তেনেহলে কন্টাক্ট কৰিব পাৰে